পেঙেৰীৰ ৫ নং ডিব্ৰুজনত বিধ্বংসী অগ্নিকাণ্ড ১০ লাখ টকাৰ সম্পত্তি নষ্ট। তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ৫ নং ডিব্ৰুজনত আজি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ অধীনৰ ৫ নং ডিব্ৰুজনৰ ৰজয় গোহাঁইৰ ঘৰত যোৱা নিশা অগ্নিকাণ্ড সংঘটিত হয়। ঘৰৰ সকলো সদস্য টোপনিত লালকাল হৈ থকা অৱস্থাত নিশা ১১ মান বজাত জুইৰ শিখাই চানি ধৰে সমগ্ৰ ঘৰখনত। জুইৰ শিখাই চানি ধৰাৰ লগে লগে পৰিয়ালৰ সকলো সদস্যই বহু কষ্টত বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়। নিশাই অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও অগ্নি নিৰ্বাপক বাহিনী আহি পোৱাৰ আগতে স্থানীয় লোকে জুই নুমাবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। জুইত জাহ যায় ঘৰৰ সকলো সামগ্ৰী। প্ৰায় ১০ লাখ টকাৰ সা সম্পত্তিৰ জুইত জাহ যায়। পেঙেৰী বৰডুমচা অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ কোনো কাৰ্যালয় নথকাৰ বাবে অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলত অগ্নিকাণ্ড সংঘটিত হলে সময়মতে আহি নাপায় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। ফলত ভস্মীভূত হৈ যায় সকলো সামগ্ৰী। সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক অতি সোনকালে অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় মুকলি কৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিয়ে। অসহায় হৈ পৰা পৰিয়ালৰ লোকে স্থানীয় বিধায়ক, জিলা প্ৰশাসন, স্থানীয় ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছে। তিনিচুকীয়া জিলাৰ আমাৰ পেঙেৰী থানাৰ অন্তৰ্গত ব্ৰহ্মাজান পঞ্চায়তৰ আমাৰ ৫ নং ডিব্ৰুজান গাঁৱৰ কালি ৰাতি 11:30 মান বজাত আমাৰ শ্ৰী ৰজয় গোহাঁইৰ ঘৰটো কাৰেণ্টৰ শ্বৰ্ট হৈ জ্বলি একেবাৰে শেষ হৈ পৰে আৰু যি সা সামগ্ৰী আছিলে সকলোখিনি উলিয়াবই নোৱাৰিলে। গোটেইখিনি জুইত একেবাৰে যা গ'ল। আৰু অন্যান্য তেখেত এজন চাইকেল দোকানী আছিল। চাইকেলৰ যিখিনি বেলেগৰ চাইকেলো বনাব দিয়া আছিল, চাইকেলৰ গোটেই মানে যিবিলাক সা সামগ্ৰী, নতুন সা সামগ্ৰী কিনি ৰাখিছিলে গোটেইখিনি জুইত ভস্মীভূত হয়। আৰু আমাৰ অগ্নি নিৰ্বাপক বাহিনী আহিছিল। অহা আগতেই গাঁৱৰ ৰাইজে কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয়। আৰু আমাৰ পেঙেৰী থানাৰ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও আহিছিল। তেখেতসকলে এইবিলাক গোটেইবিলাক চাই গৈছে। আৰু যিটো আমাৰ ৰজয় গোহাঁই এইটো ভঁৰাল বছৰেকৰ যিখিনি ধান উৎপাদন আছিল গোটেইখিনি জুইত যা গ'ল, একেবাৰে শেষেই হৈ থাকিল। বছৰেকৰ যিখিনি ধান উৎপাদন আছিল তেখেতসকলক যাতে আমাৰ যি চৰকাৰী বিষয়ববীয়া আছে, আমাৰ MLA মহোদয় আছে, তেখেতসকলে যাতে অলপ সদু দৃষ্টিগোচৰ দিয়ে, তেখেতসকলক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আৰু লগতে অগ্নি নিৰ্বাপক বাহিনী আমাৰ তিনিচুকীয়া জিলা, আমাৰ যিটো পেঙেৰী বৰডুমচা এৰিয়াত আমাৰ একেবাৰে অসুবিধা হৈছে। যদি কালি সোনকালে অহাহেঁতেন হয়তো এইটো অসুবিধা নহ'লহেঁতেন, জুই নুমুৱাবলৈ অন্ততঃ ইমানখিনি বস্তু নষ্ট নহ'লহেঁতেন। সেইটো কাৰণেই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি এটা কথা আপোনালোকক অনুৰোধ জনাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ এই পেঙেৰী আৰু বৰডুমচাৰ মাজত যাতে এটা অগ্নি নিৰ্বাপক বাহিনী অতি সোনকালে আপোনালোকে ব্যৱস্থা কৰি দিয়ে। আমি ইয়াৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মেম্বাৰ হিচাপে কাটৰ অনুৰোধ জনালোঁ। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, DA 365।